চাইছে ডেমক্ৰেসি লাইভ আৰু ষ্টুডিঅ'ত মই ডেইজি লৈ আহিছোঁ এই মুহূৰ্তত এক বিশেষ খবৰ স্বাস্থ্য ৰক্ষাত যোগাসনৰ গুৰুত্বৰ কথা এতিয়া সমাজৰ বহুতৰে উপলব্ধিৰ বিষয় নিয়মীয়াকৈ যোগ অনুশীলনেৰে বহু জটিল ৰোগৰ পৰা মুক্তি পোৱাটো সম্ভৱ হৈ উঠে বিভিন্ন ব্যক্তিৰ ক্ষেত্ৰত তেনে এগৰাকী সাহসী আৰু ধৈৰ্যশীল নাৰীৰ কথাই আজি আমি ক'বলৈ ওলাইছোঁ এইগৰাকী নাৰীক আজি মহানগৰীৰ জয়ানগৰস্থিত পুবেৰুণ সংঘৰ যোগ অনুশীলন কেন্দ্ৰৰ তৰফৰ পৰা সম্বৰ্ধনাও জ্ঞাপন কৰা হয় চাওক আমাৰ এক বিশেষ প্ৰতিবেদন যোগ প্ৰাণায়াম হ'ল স্বাস্থ্যৰ কাৰণে অতি উৎকৃষ্ট পন্থা কিয়নো আপুনি যোগ প্ৰাণায়াম কৰিলে এটা নিয়মিত চৰ্চা কৰা হয় আপোনাৰ নিয়মিত স্বাস্থ্য পৰীক্ষা কৰিব নলগাকৈ আপুনি স্বাস্থ্য ভালে ৰাখিব পাৰে এয়া বিশিষ্ট চিকিৎসক ডাক্তৰ বি.পি. শৰ্মা তেওঁ কৈছে স্বাস্থ্য ৰক্ষাত যোগৰ উপকাৰিতাৰ কথা যোগ সম্পৰ্কে লেখক নাট্যকাৰ অভিনেতা হিচাপেও পৰিচিত ডাক্তৰ শৰ্মাৰ আৰু কিছু কথা আপোনালোকৰ জ্ঞাতাৰ্থে প্ৰাণায়ামে আপোনাৰ ভিতৰৰ ফালৰ পৰা আপোনাৰ যেটো আমাৰ শ্বাস প্ৰশ্বাস প্ৰক্ৰিয়া তেজ চলাচল প্ৰক্ৰিয়াত যথেষ্ট সুন্দৰকৈ অৰিহণা যোগায় আৰু দ্বিতীয়তে এটা স্পিৰিচুৱেল মানে আধ্যাত্মিকভাৱে আমাক ওপৰলৈ লৈ যায় ডাক্তৰ শৰ্মাৰ কথাখিনি কেৱল বক্তব্যৰ পৰামৰ্শতে সীমাবদ্ধ থকা নাই নিজেও নিয়মীয়াকৈ যোগ অনুশীলন কৰি এক উদাহৰণ দাঙি ধৰিছে মহানগৰীৰ জয়ানগৰস্থিত পুবেৰুণ সংঘৰ যোগ প্ৰশিক্ষণ কেন্দ্ৰত এগৰাকী যোগ প্ৰশিক্ষক হিচাপেও তেওঁ অৱদান যোগাই আহিছে ডাক্তৰ বি.পি. শৰ্মাৰ প্ৰসংগৰে আৰম্ভ কৰা হ'ল যদিও আজিৰ এই প্ৰতিবেদনৰ অন্য এক উদ্দেশ্য আছে সেয়া হ'ল হীৰামণি মেধি ডাক্তৰ শৰ্মাই কোৱাৰ দৰে যোগৰ গুৰুত্ব উপলব্ধি কৰা এগৰাকী মহিলা 2013 চনত তেওঁৰ এক জটিল অস্ত্ৰোপচাৰ হৈছিল আৰু সেয়াই আছিল স্বাস্থ্য ৰক্ষাৰ যুঁজখনৰ সৈতে তেওঁৰ একাত্ম হোৱাৰ আৰম্ভণি শৰীৰত যন্ত্ৰণা আছিল কিন্তু মনত আছিল সবল হৈ জীয়াই থকাৰ হাবিয়াস যেতিয়া প্ৰবল হয় তেতিয়া অসম্ভৱ জানো হয় কোনো লক্ষ্য ভগ্ন স্বাস্থ্যই তেওঁ সোঁৱৰাই দিলে যোগাসনৰ উপকাৰিতাৰ কথা আৰু পুবেৰুণ সংঘৰ যোগ অনুশীলনত অংশ ল'বলৈ আৰম্ভ কৰিলে ডাক্তৰ বি.পি. শৰ্মাৰ দৰে বিশিষ্ট যোগ প্ৰশিক্ষকৰ অধীনত প্ৰতিদিনে পুৱা যোগ অনুশীলন কৰি তেওঁ স্বাস্থ্যজনিত সকলো বিপদৰ পৰা মুক্ত হ'ল এই যোগ প্ৰাণায়ামত আহি বহুতে মোৰ লাভৱান হৈছে মই ভাল পাইছোঁ মোৰ 2013 চনত এটা অপাৰেশ্যন হৈছিল মেজৰ অপাৰেশ্যন তাৰপিছত এক বছৰ মই ৰেষ্ট লৈ 2014 চনৰ পৰাই মই এই সদায় নিয়মীয়া যোগ প্ৰাণায়াম কৰি আছোঁ পৰৱৰ্তী সময়ত তেওঁ নিজেও যোগৰ প্ৰশিক্ষণৰ ভূমিকাটো অৱতীৰ্ণ হ'ল এই সময়ছোৱাত তেওঁ সন্মুখীন হ'ল আন এক বিপদৰ তেওঁৰ স্বামী বিশিষ্ট অভিনেতা সমাজকৰ্মী তথা বেলতলা অঞ্চলৰ জনপ্ৰিয় ব্যক্তি ভূপেন মেধিৰ মৃত্যুৰ এক অনাকাংক্ষিত সত্যৰ মুখামুখি হ'ব লগা হ'ল এইবোৰৰ মাজতো তেওঁ নিজকে সাহসী কৰি আগবঢ়াই লৈ গৈ থাকিল আৰু তেওঁৰ বাবে মানসিক সাহসৰ উৎস হৈ থাকিল যোগাসন এই সময়ছোৱাতে এগৰাকী সমাজসেৱিকা হিচাপেও তেওঁ আত্মপ্ৰকাশ কৰিলে আৰু অৱশেষত তেওঁৰ দীৰ্ঘদিনৰ শাৰীৰিক মানসিক সাধনাৰ আজি এক আনুষ্ঠানিক স্বীকৃতিৰ ব্যৱস্থা কৰা হ'ল পুবেৰুণ সংঘৰ যোগ প্ৰশিক্ষণ কেন্দ্ৰৰ পৰাই হীৰামণি মেধিক সোমবাৰে এক অনুষ্টুপীয়া কাৰ্যসূচীত আনুষ্ঠানিকভাৱে সম্বৰ্ধনা প্ৰদান কৰা হয় লেখক নাট্যকাৰ পৰিচালক ৰঞ্জিত দাসে আধৰা সম্বৰ্ধনা অনুষ্ঠানটোত ডাক্তৰ বি.পি. শৰ্মা উদয় আদিত্য গোস্বামীকে ধৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে হীৰামণি মেধিক আমি নাৰী শক্তিৰ এক জ্বলন্ত উদাহৰণ বুলি ক'ব বিচাৰোঁ কাৰণ কিয় হীৰামণি মেধি তেওঁৰ স্বামী জীৱিত থকা অৱস্থাত তেওঁ এগৰাকী আজলি নবৌ হিচাপে আছিল ঘৰৰ ভিতৰত থাকে স্বামীয়ে যি কয় শুদ্ধ অশুদ্ধ সকলোকে তেওঁ অশুদ্ধ বুলি ভাবি কাম কৰিছিল এজন সফল নাৰী সফল ব্যক্তি আৰু তেওঁ এজন নাৰী শক্তিৰ এটা জ্বলন্ত উদাহৰণ সম্বৰ্ধনা গ্ৰহণ কৰি যথেষ্ট আবেগিক হৈ পৰে হীৰামণি মেধি 2008 চনৰ আজিৰ এই দিনটোতে তেখেতৰ সতীৰ্থবৃন্দৰ সৈতে লগ লাগি বেলতলাত এইটো এটা অনুষ্ঠান আৰম্ভ কৰিছিল বহুত ঘাত প্ৰতিঘাতৰ মাজেৰে আজি এই অনুষ্ঠানটোৱে 17 বছৰ অতিক্ৰম কৰিলে আজিৰ এই বিশেষ দিনটোত ময়ো তাৰ সমভাগী হ'বলৈ পাই নথৈ আনন্দিত হৈছোঁ এই 17 বছৰীয়া সময়খিনিত আমি আমাৰ এই কেন্দ্ৰৰ পৰা বহুতো নিষ্ঠাবান যোগীক হেৰুৱাইছোঁ তেখেতসকললৈ মই আজিৰ এই অনুষ্ঠানৰ পৰাই প্ৰাৰ্থনা জনাইছোঁ তেখেতসকলে য'তে আছে শান্তিত থাকক
সুখত থাকক এইটোই মোৰ ভগৱানৰ ওচৰত প্ৰাৰ্থনা আজিৰ অনুষ্ঠানতে পূবেৰিন সংঘৰ যোগ প্ৰশিক্ষণ কেন্দ্ৰৰ সদস্যসকলৰ মাজত অনুষ্ঠিত কবিতা প্ৰতিযোগিতাৰ বিজয়ীসকলক পুৰস্কাৰসমূহ প্ৰদান কৰা হয় সংস্কৃতিৰ ওপৰতে কিছু চৰ্চা কৰাটো ভাল যেহেতু আমাৰ এই চৰ্চা কমি আহিছে সেইকাৰণে আমি ভাবিছিলোঁ যে আমি এটা সময়ত একতা নিজকে কবিতা আবৃত্তি কৰিবলৈ কম যিসকলে নিজে ৰচনা কৰিব পাৰে ঠিকেই আছে যিসকলে নোৱাৰে তেখেতসকলে অন্ততঃ অইনৰ কবিতা হ'লেও সুন্দৰকৈ আবৃত্তি কৰক যাতে এইটোৱে আমাৰ নতুন প্ৰজন্মকো কিছু উৎসাহিত কৰিব পাৰে আচলতে আমাৰ উদ্দেশ্য সেইটোৱে আৰু আমি সুখী যে আজি সকলোৱে ইয়াত যোগদান কৰিছে আৰু সকলোৱে আমি কিছু বঁটা দিবলৈ সক্ষম হৈছোঁ মৰম কুমাৰৰ ৰিপৰ্ট ডেমক্ৰেচি লাইভ গুৱাহাটী